নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে। প্ৰায় আপোনালোকৰ 1 লাখ প্লাছ পদ আপোনালোকক মুকলি কৰা হ'ব। আপোনালোকৰ 2025 চনৰ ভিতৰত আপোনালোকৰ প্ৰায় 1 লাখ পদ আপোনালোকক মুকলি হ'ব। আৰু এই পদমৰ বাবে আপোনালোকে মাত্ৰ 10 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 30,000ৰ পৰা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ মুকলি কৰা হ'ব, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কি বিভাগৰ আপোনালোকৰ পদ মুকলি কৰা হ'ব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে মাথো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ SSC ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হ'ব। আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যনাৰ বোৰ্ডৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি প্ৰায় আপোনালোকৰ 1 লাখ প্লাছ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হ'ব আপোনালোকৰ 2025 চনৰ ভিতৰত। আপোনালোকে চাব পাৰে ইতিমধ্যে আপোনালোকৰ SSC ফালৰ পৰা আপোনালোকৰ এক্সাম কেলেণ্ডাৰ আপোনালোকক প্ৰকাশ কৰা হৈছে। ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ বিভিন্ন ধৰণৰ পদ আপোনালোকৰ 2025 চনৰ ভিতৰত আপোনালোকৰ মুকলি কৰা হ'ব। আপোনালোকে চাব পাৰে আপোনালোকৰ বিভিন্ন ধৰণৰ পদ আপোনালোকক মুকলি কৰা হ'ব আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ বিভাগৰ ফালৰ পৰা এই পদসমূহ প্ৰায় আপোনালোকৰ 1 লাখ প্লাছ পদ আপোনালোকক মুকলি কৰা হ'ব। ইয়াত আপোনালোকে চাব পাৰে SSC ফালৰ পৰা ইতিমধ্যে আপোনালোকৰ কেলেণ্ডাৰ আপোনালোকক প্ৰকাশ কৰা হৈছে, কেতিয়া কোনটো বিভাগৰ পদ আপোনালোকক মুকলি কৰা হ'ব সকলোবোৰ ডিটেইল দিয়া হৈছে, আপোনালোকে চাব পাৰে। আপোনালোকে চাব পাৰে ইয়াত বিভিন্ন ধৰণৰ পদ আপোনালোকক মুকলি কৰা হয়, আপোনালোকে সকলোৱে গমেই পায়। আপোনালোকে চাব গ্ৰেজুৱেট লেভেলৰ পদ মুকলি হ'ব আপোনালোকৰ 22 এপ্ৰিলত আৰু চাব ইন্সপেক্টৰ দিল্লী পুলিচৰ 16 মে তাৰিখে আপোনালোকক মুকলি কৰা হ'ব। এনেকৈ আপোনালোকৰ মাল্টি টেষ্ট ষ্টাফৰ আপোনালোকৰ 26 জুন তাৰিখে আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। এনেকৈ বিভিন্ন ধৰণৰ পদ আপোনালোকক মুকলি কৰা হ'ব। আৰু আপোনালোকে চাব পাৰে কনষ্টেবল GDৰ কাৰণে আপোনালোকৰ 11 নৱেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। আপোনালোকে সকলোৱে গমে পায় যে GDত প্ৰায় আপোনালোকৰ 50,000 প্লাছ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হয়। আৰু আপোনালোকে এই পদমৰ আপোনালোকৰ 15 ডিচেম্বৰলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 23 বছৰলৈকে জেনেৰেল কেটেগৰী আবেদন কৰিব পাৰিব। OBC হ'লে 26 লৈকে আৰু SC ST হ'লে আপোনালোকে 28 লৈকে আবেদন কৰিব পাৰিব। মাত্ৰ 10 পাছ কৰা হ'লে এই পদমৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কিছুমান পদৰ বাবে আপোনালোকে 12 পাছ লাগিব আৰু কিছুমান পদৰ বাবে আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।